বৰপেটা ৰোডৰ জামতলত মৰ্মান্তিক দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহতি আনিলে স্কুটি আৰোহী তিনি কিশোৰীক নিহত তিনিও বৰপেটা ৰোডৰ হাতভনী টোপগাঁৱৰ একেটা পৰিয়ালৰে সদস্য আছিল দুৰ্ঘটনাত তাতে নিহত হয় 15 বছৰীয়া শাহজাহান আলী জেছমিন পাৰবিন আৰু 11 বছৰীয়া আসমা খাতুন সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটি শিশু বৰপেটা ৰোড হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিশুটিক নতুনকৈ কিনা এখন স্কুটি লৈ পেহিয়েকৰ ঘৰলৈ গৈছিল কিশোৰী কেইগৰাকী বৰপেটা ৰোডৰ জামতলত মৰ্মান্তিক দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহতি আনিলে স্কুটি আৰোহী তিনি কিশোৰী বৰপেটা ৰোডৰ হাতভনী টোপগাঁৱৰ একেটা পৰিয়ালৰ সদস্য আছিল দুৰ্ঘটনাত তাতে 15 বছৰীয়া শাহজাহান আলী জেছমিন পাৰবিন আৰু 11 বছৰীয়া আসমা খাতুন সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটি শিশু বৰপেটা ৰোড হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিশুটিক তিনজনের নাম কি আৰু ফোন লাইনত সংযুক্ত হৈছে আমাৰ সিনিয়ৰ ব্যুৰ চিফ নৱজিৎ বায়ন জনাব আমাক সবিশেষ এটা শোকাবহ ঘটনা সংঘটিত হৈছে আৰু বৰপেটা ৰোডৰ জামতলত 31 ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে এখন নতুনকৈ ক্ৰয় কৰা স্কুটি লৈ তিনিগৰাকী কিশোৰী তেওঁলোকে আত্মীয়ৰ ঘৰলৈকে গৈছিল আৰু আত্মীয়ৰ ঘৰলৈ যোৱাৰ সময়তে এখন ট্ৰাকে খুন্দিয়াৰ ফলত এই তিনিটা কিশোৰীৰ মৃত্যু হয় নিহতসকলৰ নামটো ইতিমধ্যে নিউজ লেখকসকলে গম পাইছে শাহজাহান আলী আসমা খাতুন আৰু জেছমিন পাৰবিন ইয়াৰ শাহজাহান আলীৰ বয়স 15 বছৰ আসমা খাতুনৰ বয়স 11 বছৰ আৰু জেছমিন পাৰবিনৰ বয়স 15 বছৰ এই তিনিটা শিশুটি আৰু এটা শিশু আছিল অৱশ্যে শিশুটি সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে আৰু এই নতুনকৈ শুকুৰবাৰে এখন তেওঁলোকে স্কুটি ক্ৰয় কৰিছিল আৰু নতুনকৈ ক্ৰয় কৰা স্কুটিখন লৈ তেওঁলোকে পেহিয়েকৰ ঘৰলৈ আহিছিল পেহিয়েকৰ ঘৰলৈ আহি থকাৰ সময়তে বৰপেটা ৰোডৰ জামতলত 31 ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে তেওঁলোকে শিশুটিক মহতি আনিলে আৰু কিতাপে শিশুটিৰ মৃত্যু হয় যিটো শিশু ইতিমধ্যে আইক্ৰমে ৰক্ষা পৰিছে শিশুটি বৰপেটা হস্পিটেলত চিকিৎসাধীন হৈ আছে চিকিৎসা চলাই আছে আৰু এই শোকাবহ ঘটনাই সমগ্ৰ বৰপেটা অঞ্চলতে অকল চাপ পেলাইছে আৰু মই এইখিনি আৰু কথা যে আতংকিত শিশুটিয়ে কেইটা পৰিয়ালৰ আছিল তেওঁলোকৰ ঘৰ আছিল হাতভনী টোপত আস্কাৰ হয় নৱজিৎ বায়ন ট্ৰাকখনক বৰ্তমানে কৰায়ত্ব কৰিব পৰা হৈছে নেকি এতিয়ালৈকে ট্ৰাকখনক ধৰিব পৰা হোৱা নাই কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখন সেই স্থানৰ পৰা পলায়ন কৰে হয়তো আৰক্ষী ইতিমধ্যে ট্ৰাকখনৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ হ'ব লক্ষণীয় হ'ব কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখন সেই স্থানৰ পৰা পলায়ন কৰিছে আস্কৰ আৰু বৰ্তমানে যিটো শিশু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সেই শিশুটিৰ অৱস্থা বৰ্তমানে কেনেকুৱা শিশুটি এতিয়াও চিকিৎসকে চিকিৎসা কৰি আছে সংকট মুক্ত বুলি আমি কিছু পৰিমাণে জানিব পাৰিছো বৰ্তমান অসামৰিক যি গ্ৰাম্য চিকিৎসালয় আছে সেই চিকিৎসালয়ত স্থানীয় লোকে লৈ গৈছিল শিশুটি আৰু তাতে ইতিমধ্যে চিকিৎসা হৈ আছে আৰু শিশুটি সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে আৰু সংকট মুক্ত বুলি আমি জানিব পাৰিছো হয় নৱজিৎ বায়ন আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আমি জনাই আছোঁ বৰপেটা ৰোডৰ জামতলত মৰ্মান্তিক দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহতি আনিলে স্কুটি আৰোহী তিনি কিশোৰীক নিহত তিনিও বৰপেটা ৰোডৰ হাতভনী টোপগাঁৱৰ একেটা পৰিয়ালৰ সদস্য আছিল দুৰ্ঘটনাটি তাতে নিহত হৈছে 15 বছৰীয়া শাহজাহান আলী জেছমিন পাৰবিন আৰু 11 বছৰীয়া আসমা খাতুন সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটি শিশু বৰপেটা ৰোড হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিশুটিক নতুনকৈ কিনা এখন স্কুটি লৈ পেহিয়েকৰ ঘৰলৈ গৈছিল কিশোৰী কেইগৰাকী এটা ঘৰতে তিনিটা মানুহ এটা ডাঙৰ ভাই সেইটো হৈছে ল'ৰাটো সৰু ভাইটিৰ ছোৱালী এটা আৰু তাৰ বাইদেউৰ ছোৱালী এটা তিনিটা তাৰ পেহীৰ ঘৰত আহিব খুজিছিল তাৰপিছত এটা দোকান আছিল তাৰপিছত পৰি গৈছিল পৰি যোৱাৰ পিছত গাড়ী এটা আহি উঠাই দিছিল তিনিটাৰ ওপৰতে তো তাৰমানে তাৰ পেহীৰ ঘৰত আহিছিল কোনফালৰ পৰা আহিছিল এইটো আপোনাৰ এই হাত ভৰিটো এইফালেদি কৰচিনি এইফালেদি বৰপেটা আহিছিল বৰপেটা আহিছিল
ট্ৰাকখন ধৰিছেনে ট্ৰাকখন ধৰিব পৰা নাই মানে মানুহ নাছিল না মাৰি গুচি স্কুটি কালি গাড়ীটো কিনি হৈছে স্কুটিটো নতুন স্কুটি কালি আনিছে সেইকাৰণে আজি আপোনাৰ ধৰক ঘূৰবা দেখাবৰ কাৰণে পিহি ঘৰত লৈ আহিছে 3টা বাচ্চা আছিল 2টা আৰু ল'ৰাটো আৰু এটা সৰু বাচ্চা আছিল সেইটো বাচ্চা 3টা মৰছে লগে লগে স্পট ডেড 3টা লগে লগে স্পট ডেড হৈছে